অর্জুন, নহয় মই তোমাৰে পিতামহ, শত্ৰু শত্ৰু মাথো শত্ৰু শত্ৰু মই সমস্ত সমাজৰ। ধৰ্মৰ শত্ৰু জ্ঞান কৰি জীৱনৰ আৰ্জিত সমস্ত শক্তিৰে মোক প্ৰহাৰ কৰা আৰু গৌৰৱান্বিত কৰা তোমাৰ গুৰু দ্ৰোণাচাৰ্য। পিতামহ, আজিয়ে আমাৰ এই শেষ ৰণ, পৰাস্ত কৰি ৰণত পাণ্ডৱৰ প্ৰতিজ্ঞা কৰিম পূৰণ। বেশ, তেন্তে যুদ্ধ কৰা পুত্ৰ। জীৱাজ্ঞা পিতামহ। হে বজক দভা বজক খংখ বজক খুলদৰ লাগিল অতি ভয়ঙ্কৰ অতি ভয়ঙ্কৰ ধৈ গিৰি গিৰি ধৈ গিৰি 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 ধৈ গিৰি গিৰি ধৈ গিৰি 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 তাকিৰি কিৰি তাকিৰি কিৰি কিৰি তাকিৰি কিৰি তাকিৰি কিৰি কিৰি ধৈ দত্তা ধৈ দাও দত্তা কিৰি ধৈ নিয়া ধৈ নিয়া লাগিল লাগিল ৰণ লাগিল লাগিল ৰণ অতি ভয়ঙ্কৰ অতি ভয়ঙ্কৰ পদ ভৰে বসুমতী আৰে পদ ভৰে বসুমতী পদ ভৰে বসুমতী কম্পে থৰা থৰা কম্পে থৰা থৰা ধৈ গিৰি গিৰি ধৈ গিৰি 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 ধৈ গিৰি গিৰি ধৈ গিৰি 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 তাকিৰি কিৰি তাকিৰি কিৰি কিৰি তাকিৰি কিৰি তাকিৰি কিৰি কিৰি ধৈ কাস্তা ধৈ দাও দাদা কিৰি ধৈ নিতা ধেনা কিটি দেখা দেখা করবতল হে দেখা দেখা করবতল হে লীলা মাধব হে লীলা মাধব হে ও রাম হরি রাম হরি রাম হরি রাম হরি আরে রাম হরি রাম হরি রাম হরি রাম হরি ভোলা নিরন্তর ভোলা নিরন্তর ধৈ গিরি গিরি ধৈ গিরি 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 ধৈ গিরি গিরি ধৈ গিরি 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 তাকিরি কিরি তাকিরি কিরি কিরি তাকিরি কিরি তাকিরি কিরি কিরি ধৈ কাস্তা ধৈ দাও দাদা কিরি ধৈ নিতা প্ৰহাৰ কৰা অৰ্জুন, প্ৰহাৰ কৰা। মই অনুমান কৰিব পাৰিছো, এয়া তোমাৰ কান্তিবৰ ৰসৰ। পোৱা নাই অলপো কষ্ট মই পোৱা নাই অলপো কষ্ট। প্ৰহাৰ কৰা, প্ৰহাৰ কৰা। দেখা দেখা সর্বজন ঈশ্বর গঙ্গা পুত্র ভীষ্ম আজি
ঘৰ সজা কৰিলাহে ৰাম ৰাম ৰাম। এয়া মই কি কৰিলো পিতামহ? শিখণ্ডীৰ আঁৰত থাকি মই যুদ্ধ কৰিলো। ধিক্কাৰ ধিক্কাৰ এই মোৰ ধনুৰ বিদ্যাত পিতামহ। অৰ্জুন, কৰা নাই তুমি অন্যায় যুদ্ধ, কিন্তু মই কোনো বীৰেই ইচ্ছা মৃত্যু কবচ পৰিধান কৰি যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ নহয় যে মই কৰিছো। আৰু এই ইচ্ছা মৃত্যু বৰৰ প্ৰতিকাৰ তুমি শিখণ্ডীৰ আশ্ৰয় লৈছা। যুদ্ধ নীতি উলংঘন নহয় অৰ্জুন, যুদ্ধ নীতি উলংঘন হোৱা নাই। পিতামহ পিতামহ পিতামহ, পিতামহ, মূৰ্খ অৰ্জুন, সত্য আছে বুলি জগততে দিয় পৰিচয়। শিখণ্ডীক ঢাল ৰূপে ব্যৱহাৰ কৰি পিতামহক অন্যায়ভাৱে কৰি প্ৰহাৰ তোকে দিয়ে কথাৰে জ্ঞান্ত হোৱা। কৰা নাই অন্যায় যুদ্ধ অৰ্জুনে। হে দুৰ্যোধন, তোমালোকে শোক নকৰিবা। তৃষ্ণাতে মোৰ অন্তকণ্ঠ শুকাই গৈছে। দুঃশাসন দুঃশাসন সুবৰ্ণ ভুংগাৰত জল লৈ অনা পিতামহৰ বাবে। ৰবা পুত্ৰ, পুত্ৰ অৰ্জুন, পিতামহ মেদিনীৰ বক্ষ বিদাৰি আনি দিয়া নিৰ্মল জল পান কৰি তৃপ্ত হওঁ মই। জীৱা আজ্ঞা পিতামহ। প্ৰণাম কুৰুশ্ৰেষ্ঠ। প্ৰণাম পিতামহ। প্ৰণাম। দুৰ্যোধন, পিতামহ জীৱনত তোমালোকৰ পৰা মই একোৱেই বিচৰা নাই, মাত্ৰ এই সময়ৰ নিৰ্জনতা বিচাৰিছো। ভাল পিতামহ, মই এতিয়া প্ৰস্থানহে কৰিলো। প্ৰণাম পিতামহ। প্ৰণাম। এই যদুপতি, তুমি মোক প্ৰণাম কৰিছা। পিতামহ, তোমাৰ দৰে এজন সিদ্ধ পুৰুষৰ আশীষ লাভ কৰাটো সমগ্ৰ ভাৰত ভূমিৰ বাবে এক আশীৰ্বাদ স্বৰূপ। হে কুৰুশ্ৰেষ্ঠ, তোমাৰ যশ কীৰ্তি চন্দ্ৰ দিবাকৰ থাকে মানে জিলিকি থাকিব। বুজিছো বাসুদেৱ, হস্তিনাচাৰীও দিশৰ পৰা সুৰক্ষিত দেখাৰ প্ৰতিজ্ঞা আছিল। এতিয়া অনুমান কৰিব পাৰিছো
বন্ধু পুত্ৰৰ হাতত হস্তিনা সুৰক্ষিত হব। কিন্তু হে বাসুদেৱ, হস্তিনাক চাৰিও দিশৰ পৰা সুৰক্ষিত নেদেখা পৰ্যন্ত মই এই দেহ ত্যাগ নকৰাৰ সিদ্ধান্ত লৈছো। আদিত্য উত্তৰায়ণ হলেই মই এই পাপী দেহ ত্যাগ কৰাৰ সিদ্ধান্ত কৰিছো। মাত্ৰ অন্তিম মুহূৰ্ততে তোমাৰ চৰণ দৰ্শনৰ কামনা কৰিছো। কৰিবানে মনৰ বাঞ্ছা পূৰণ? নিশ্চয় নিশ্চয় কুৰুশ্ৰেষ্ঠ, তোমাৰ কামনা নিশ্চয় পূৰণ কৰিম মই। তথাস্তু। দেখা দেখা সর্ব